Welcome there everyone to my YouTube channel Wahid's Math World. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত ৰিয়েল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ ইয়াৰে মই মাল্টিপল চইচ কুৱেশ্যন যিবিলাক SSLC 2026 ত অহাৰ বেছি সম্ভাৱনা আছে সেইবোৰৰ বিষয়ে তোমালোকৰ লগত শ্বেয়াৰ কৰিম অৰ্থাৎ আলোচনা কৰিম তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা মই এই কুৱেশ্যন নম্বৰ 9 ইয়াৰ আগতে কুৱেশ্যন নম্বৰ 8 লৈকে মই আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 9 চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 9 x - 1 / x = 0 মূলবোৰ কি হ'ব তোমালোকে চাই ল'বা এই মই ধুনীয়াকৈ কৰি দিম চাবা তোমালোকে x - 1 / x = 0 so x যদি মই লসাগু লওঁ x² - 1 = কি হ'ব 0 ইয়াত চাবা তোমালোকে এইটো x এত হৰণ আছে এবাৰ গৈ পূৰণ হ'ব পূৰণ হ'লে কি হ'ব এই 0 লগত যদি x পূৰণ কৰি 0 হৈ যায় ইয়াত কি হ'ব x² = 1 হ'ব আর x = +-1 হ'ব তুমি নিশ্চয় বুঝি পাইছা কি হ'ব +-1 অপশন এ কারেক্ট কোয়েশ্চন নাম্বার 10 চোৱা x - 1/2 হোল স্কয়ার = 4 ৰ মূলবোৰ কি হ'ব ইয়াত চাবা এটো ধুনিয়া কিন্তু ইম্পৰ্টেন্ট আছে তোমাক চাই লবা ইয়াত চাবা তোমালোকে মই ইয়াত দিছো x - 1/2 হোল স্কয়ার = 4 চাই লবা মই ইয়াৰ বৰ্গমূল লৈছো স্কয়ার উঠাই দিয়া মানে বৰ্গমূল ইয়াতে বৰ্গমূল ললে কি হ'ব +-2 হ'ব 4 ৰ বৰ্গমূল 2 +-2 গতিকে x ইয়াত থলে আমাৰ কি হ'ব এই 1/2 দিফালে কি প্লাস হৈ যাব ইয়াত +-2 আছে গতিকে লসাগু যদি আমি 2 লওঁ তেতিয়া 1 হ'ব 1 প্লাস এটো 2 গুণ 4 হ'ব 4 হলে কি হ'ব প্ৰথমটো আমাৰ কি হ'ব 1 + 4 5 হ'ল 5/2 হবে দাও আৰু 1 - 4 কি হ'ব -3 থাকিব -3/2 গতিকে 5/2 আৰু -3/2 आंसर 5/2 -3/2 অপশন এ কারেক্ট 11 নম্বৰ চাবা তোমালোকে 3x² - 6x + 5 = 0 মূলবোৰ কি হ'ব মূলবোৰ বাস্তৱ আৰু সমান বাস্তৱ আৰু স্পষ্ট বাস্তৱ নহয় বাস্তৱ আৰু প্ৰতিক্ৰম চাবা এটা আমি এটা ওলাই চাম এটা আমি ইয়াৰ বিবেচিকা বা ভেদ নিৰপেক্ষটো আমি ওলাই লম ভেদ নিৰপেক্ষ তোমালোকে চাই লবা এটো ভেদ নিৰপেক্ষটো এনেকুৱা হয় b² - 4ac চাবা তোমালোকে এটো চাবা b ৰ ভ্যালু কি আছে -6 গতিকে -6 আমি দিলো স্কয়ার হ'ব -4 এর মান কি আছে 3 এর মান 3 আছে আমি 3 দিলো আর c এর মান কি দিয়া আছে c 5 দিলো গতিকে আমি ইয়াত চাও 6 × 36 এটো -2 প্লাস হ'ব যেহেতু এটো যুগ্ম সংখ্যা 36 হ'ব আর ইয়াত কি হ'ব 4 5 × 20 3 × 60 চাবা তোমালোকে 60 পৰা এটো গলে কিমান থাকিব 4 10 পৰা 6 গলে 4 এ থাকিল 5 5 পৰা 3 গলে 2 24 থাকিল -24 থাকিব গতি -24 হলে কি হ'ব এটো বাস্তৱ নহয় মাইনাস হলে কি হ'ব বাস্তৱ নহয় এই কাৰণে যদি আমি ইয়াতে ৰুট কৰি দিও এটা হলো 24 ইয়াৰ আমি বৰ্গমূল উলিয়াব নোৱাৰো মাইনাসৰ গতিকে এটো বাস্তৱ নহয় সেইকাৰণে কোৱা হৈছে কি অপশন সি কারেক্ট অপশন সি টো কারেক্ট নিশ্চয় হৈছে ইয়াৰ পিছত চাবা তোমালোকে 12 নম্বৰটো x² - x - 12 = 0 মূলবোৰ কি অপৰিমেয় হ'ব নে পৰিমেয় অসমান সমান বাস্তৱ নহয় কোনটো হ'ব ইয়াতো আমি ভেদ নিৰপেক্ষ উলিয়াব লাগিব ইয়াত আমি ভেদ নিৰপেক্ষ উলিয়ালে আমি ক'ব পাৰিম
চোৱা তোমালোকে ফেট নিৰ্ভৰটো কেনেকুৱা হয় ইয়াৰে ফেট নিৰূপক 12 নম্বৰ গতিকে b স্কয়াৰ মাইনাছ 4ac এটো ফেট নিৰূপক ইয়াৰ মানবিলাক আমি যদি এনেকৈ বহাই দিওঁ b এর মান কি আছে -1 বহাই দিলোঁ 4 আছে এর মান কি আছে x স্কয়ার বামফালে 1 আছে আৰু c এর মান কি আছে -12 গতিকে ইয়াত হ'ব কি যুগ্ম সংখ্যক আছে কাৰণে 1 হ'ব মাইনাছ আৰু মাইনাছ প্লাছ হ'ব 4 এবং 48 48 হ'ব গতিকে কি হ'ব কই 49 গতিকে ইয়াত যদি আমি এনেকৈ কৰোঁ এইটো b স্কয়ার মাইনাছ 4ac তাৰমানে ইয়াত যদি আমি এটো কৰোঁ 49 তাৰমানে কি বৰ্গমূল 7 7 হ'ব 7 হলে কি হ'ব এটো কি হ'ব বৰ্গমূল ওলাই গৈছে পৰিমেয় আৰু অসমান এটো হ'ব পৰিমেয় আৰু অসমান হ'ব নিশ্চয় ক্লিয়াৰ টু অপশন বি কারেক্ট কোশ্চেন নম্বৰ 13 চোৱা তোমালোকে x স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 মূল দুটা কেনেকুৱা হ'ব এইটো হ'ব এইটো হ'ব এইটো এইটো কোনটো হ'ব এটা তোমালোকে মনত ৰাখিব লাগিব চাবা ইয়াতে কি আছে b মাইনাস b টো হৰ হৈ থকা নাই এটো লব হৈ আছে ইয়াত চাবা মাইনাস b টো কিন্তু হৰ হৈ আছে মাইনাস b টো হৰ হৈ আছে এইটো মাইনাস b নাই ইয়াতে ক্যান্সেল আৰু ইয়াত মাইনাস b আছে কিন্তু প্লাস আছে কিন্তু আমাৰ আনসার দুটা হ'ব লাগে প্লাস মাইনাস মাইনাস b টো ওপৰত থাকিব আৰু √b স্কয়ার - 4ac / 2 অপশন বি কারেক্ট নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিওটো চাই কেনে লাগিল কমেন্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শেয়াৰ কৰিবা আনকো জানিবলৈ সুবিধা কৰি দিবা জ্ঞানৰ পোহৰ বিলাবা কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you